এই চূড়ান্ত যেটো প্ৰতিবাদী কাৰ্যসূচী এটো কৰিব লগা হল ৰাইজে এটা কাৰণত আমাৰ পঞ্চায়তী ৰাজ যেটো ব্যৱস্থা এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো আমি যিমান দূৰ জানো পঞ্চায়তী ৰাজ ব্যৱস্থাটোৱে সাধাৰণ ৰাইজৰ কৃষক ৰাইজৰ উন্নতিৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰা এটো পঞ্চায়তী ৰাজ ব্যৱস্থা গতিকে এই ব্যৱস্থাটো পঞ্চায়তী ৰাজ ব্যৱস্থাটো যেটো ব্যৱস্থাই সাধাৰণ ৰাইজৰ উত্তৰণৰ কাৰণে কাম কৰে সেই ব্যৱস্থাটোৰ শেষৰ ফালে যেটো আমাৰ ২ নম্বৰ বিহগুৰি পঞ্চায়তত এটা হঠকাৰী সিদ্ধান্ত চৰকাৰী বিষয়া আমাৰ খণ্ড উন্নয়ন বিষয়া অধিৰাজ চমুৱা ডাঙৰীয়াই ললে কাৰ ষড়যন্ত্ৰত ললে সেইটো আমি নাজানো মূলত বিষয়টো হৈছে কি আমাৰ ২ নম্বৰ বিহগুৰি গাঁও পঞ্চায়তটো লোকপিয়ল অনুসৰি ৯৬৬২টা ভোট থকা এইটো এটা পঞ্চায়ত আমি জানো বিধিসন্মতভাৱে ৯৬৬২টা ভোট থকা পঞ্চায়তটো কোনো কাৰণত ভাঙিব নোৱাৰে বিধিসন্মতভাৱে গতিকে তেনেকুৱা এটা পঞ্চায়ত ভাঙি পেলাই ১ নম্বৰ পঞ্চায়তত ২৮০০ মাত্ৰ কেইটামান ভোট আছে গতিকে সেইটো পঞ্চায়ত নাভাঙি সেইটো পঞ্চায়তত আমাৰ ২ নম্বৰ পঞ্চায়তটো ভাঙি পেলাই তাতে এড কৰি পেলাই ১ নম্বৰ পঞ্চায়তৰ স্বাৰ্থৰ খাতিৰত আমাৰ পঞ্চায়তটো ভাঙি চুৰমাৰ কৰিলে আমি বিভিন্ন ধৰণে প্ৰতিবাদ কৰাৰ পিছত আমাক এটা আশ্বাস দিলে যে ঠিক আছে আমি ২টা পঞ্চায়ত এক কৰি পেলাই বিহগুৰি পঞ্চায়ত কৰি দিওঁ ঠিক আছে আমাৰ ৰাইজ সন্তুষ্ট হৈছে ২টা পঞ্চায়ত মিলাই পেলাই বিহগুৰি পঞ্চায়ত কৰি দিলে আমাৰ ৰাইজৰ দাবীটো আছিল কি ২টা পঞ্চায়তত ১ নম্বৰত যেহেতু 10টা ওয়ার্ড গতিকে ১ নম্বৰত 5টা ওয়ার্ড কৰি দিয়ক আৰু ২ নম্বৰত 5টা ওয়ার্ড কৰি দিয়ক সেইটো তেওঁলোকে আশ্বাস দিলে এটো আমি কৰি দিয়া হ'ব প্ৰশাসনীয় বিষয়াসকলে ক'লে এটো কৰি দিম তাৰ পিছত শেষৰ ফালে আমি গম পালো যে যেটো পঞ্চায়তত ২৮০০ ভোট আছে মাত্ৰ তাতে 6টা ওয়ার্ড কৰি দিছে আৰু আমাৰ ২ নম্বৰ পঞ্চায়তত মাত্ৰ 4টা ওয়ার্ড কৰি দিছে তাৰ পিছত আমি হিমানখিনি হৈ থকাৰ পিছতো আমি কৈছিলো যে অন্তত আমাৰ যেটো স্থায়ী কাৰ্যালয় আছে ২ নম্বৰ বিহগুৰি গাঁও পঞ্চায়তৰ যেটো স্থায়ী কাৰ্যালয় আছে এই কাৰ্যালয়টো য'ত আছে তাতে থাকিবলৈ দিব লাগে বিহগুৰি কৰি দিলে আমি মানিলো 4টা 6টা কৰি দিলে আমি মানিলো কিন্তু অন্তত আমাক কাৰ্যালয়টো দিয়ক কাৰ্যালয়টো আমাৰ পুৰণা কাৰ্যালয়টো য'ত আছিল তাতে থাকক তাৰ পিছতো তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে এজন দুজন ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত বিষয়া অধিৰাজ চমুৱাই কাম কৰি পেলাই ১ নম্বৰ পঞ্চায়তত আমাৰ ২ নম্বৰ পঞ্চায়তটো স্থানান্তৰ কৰিব বিচাৰিছে আৰু ২ নম্বৰ আমি এটা কথা অধিৰাজ চমুৱা ডাঙৰীয়াক এটা কথা আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছো আপুনি যদি কাৰ্যালয়টো স্থানান্তৰ কৰিব বিচাৰিছিলে তেনেকুৱা যদি মানসিকতা আপোনাৰ আছিল তেতিয়াহ'লে ২ নম্বৰ কাৰ্যালয়ৰ এই ঘৰটো ২০ লক্ষ টকা দি আপুনি নিৰ্মাণ কৰাৰ কি প্ৰয়োজন আছিল ২০ লক্ষ টকা দি তেওঁ এই কাৰ্যালয়টো নিৰ্মাণ কৰাৰ এমাহ নহওঁতে তাৰে মুখ্য দুৱাৰখন খহি পৰিছিল গতিকে তেনেধৰণে তেখেতে কাম কৰিলে ধৰা তেখেতৰ অভিসন্ধি হেতুৱে আছিল নেকি যে যেনে তেনে কামটো কৰি পেলাই ইয়াৰ পৰা যেহেতু পঞ্চায়তক স্থানান্তৰ কৰিমে গতিকে এটো আমি যেনে তেনে কামটো কৰি থৈ দিওঁ গতিকে এইবোৰত ৰাইজ ক্ষুব্ধ হৈছে ৰাইজ ক্ষুব্ধ হৈ আজি ৰাস্তালৈ ওলাই আহিছে পদ অৱৰোধৰ নিচিনা চূড়ান্ত কাৰ্যসূচী আজি ল'বলৈ বাধ্য হৈছে আমি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী এইখিনি কৰাৰ কাৰণে ৰাইজে যাতে আমাক ভুল নুবুজে আমাৰ সাধাৰণ ৰাইজৰ কৃষক ৰাইজৰ যিখিনি দুখ দুৰ্গতি এইখিনি দূৰীকৰণৰ কাৰণে আমি ফাইলৰ মেৰপেছত থকা গোটেই ব্যৱস্থাপনাটো খুল খায় নেকি তাৰে এটা প্ৰতিবাদী কাৰ্যসূচী আজি লোৱা হ'ল গতিকে আপোনালোকৰ জৰিয়তে আমি আমাৰ উপায়ুক্ত মহোদয়ে দুগৰাকী মধ্যে আমাক আশ্বাস দিছে ৰাইজক আশ্বাস দিছে যে ২ নম্বৰ বিহগুৰি পঞ্চায়ত কাৰ্যালয়টো য'ত আছিলে তাতে থাকিব আপোনালোকে নিশ্চিন্ত থাকক আমি সেই ব্যৱস্থাটো উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি দিম তেওঁলোকে আশ্বাস দিয়াৰ পিছত ৰাইজে পথটো মুকলি কৰি দিছে গতিকে আমি তেওঁলোকৰ আশ্বাসৰ ভিত্তিত আমি আশ্বাসিত হৈছো গতিকে আমি তেওঁলোকক অনুৰোধ জনাইছো যে এই কথা বতৰাবিলাক আপোনালোকৰ কথা বতৰাবিলাক যাতে ফাইলৰ মেপেছত নাথাকে আৰু এগৰাকী প্ৰতিভা মেছাম বুলি এগৰাকী নতুনকৈ আহিছে আমাৰ জিলাত তেওঁ IAS বিষয়া গতিকে আমি তেওঁকো কৈছো ৰাইজে কৈছো যে IAS বিষয়াসকলে বোলে ৰাজনৈতিক ছত্ৰছায়াত কাম নকৰে তেনেকুৱা এটা প্ৰবাদ আছে গতিকে আমি তেনেকুৱা কথা আছে গোটেই পৃথিৱীতে তেনেকুৱা কথা এটা আমি শুনিবলৈ পাইছো গতিকে আপুনি যেহেতু IAS বিষয়া এগৰাকী ইয়াতে আহিছে আপুনি দিয়া আশ্বাসত আমি মানি লৈছো গতিকে আপুনি ফাইলৰ মেৰপেছত কথাটো যাতে নাথাকে সেইটো আপুনি বদ্ধ কৰি পৰিকল্পনা হওক আপোনাৰ ওপৰত বিশ্বাস ৰাখি আমি আজি ৰাস্তাটো খুলি দিছো হয় নিজে কথা পাতি কি হ'ব পাৰে বেষ্ট দাদা
বিহগুৰি গোটেই দুটা পঞ্চায়ত ভাঙি এটা কৰি দিলে আমাৰ আপত্তি নাই, কৰিলে ঠিক আছে বাৰু। কিন্তু কাৰ্যালয়টো যিটো মধ্যস্থলত আছে, এই মধ্যস্থলত থকা কাৰ্যালয়টো যদি ইয়াতে থাকে তেতিয়া গোটেই বিহগুৰিয়া ৰাইজৰ সুবিধা হ'ব। গতিকে কাৰ্যালয়টো ৰাইজৰ সেইটোৱে দাবী, কোনো কাৰণত মধ্যস্থলৰ পৰা এমূৰীয়া হৈ থকা এমূৰত যাতে কাৰ্যালয়টো নিনিয়ে, ৰাইজক মানে বিপদত পেলাই কাৰ্যালয়টো যাতে তালৈ নাযায়। আমাক 2 নম্বৰ যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়টো আমাক লাগিব, কোনো পধ্যে 1 নং পঞ্চায়তত যাবলৈ আমাৰ নহ'ব। নিদিওঁ, আমি নিদিওঁ কেতিয়াও। আমাক মানে এইটো লাগিবই, আমাৰ গাঁৱৰ মাজত আছে এই বস্তুখিনি, আমাক কেতিয়াও আমাৰ নিজৰ অধিকাৰটো চিনিবলৈ কাকো নিদিওঁ আমি। আমাৰ বৃদ্ধ মানুহ আছে, বহুত বুঢ়া মানুহ আছে, আমাৰ তাত যাব নোৱাৰে, সেইকাৰণে আমাৰ গাঁৱৰ মাজত আছে এই বস্তুটো আমাক লাগিবই। 2 নং পঞ্চায়তৰ আমাৰ 1 নং পঞ্চায়তৰ লগত কোনো সম্বন্ধ নহ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।